Assam Chief Minister Himanta Biswa Sharma today sounded the poll bugle for assembly elections in the Bodo heartland as he campaigned for the upcoming council elections. Addressing a mega rally at Buxa, Chief Minister Sharma announced that the BTC polls will be over before Durga Puja and preparations will soon start for ensuring victory in the assembly polls. Election 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত এনাউন্স হ'ব আৰু আমাৰ সেপ্টেম্বৰ মাহত ইলেকশন হ'ব পূজাৰ আগতে ইলেকশন শেষ হৈ যাব তাৰ পিছত আপোনালোকে এসেম্বলিত কাম কৰিব লাগিব এইবাৰ আপোনালোকে নিজৰ সমষ্টি পাইছে মানৱ সমষ্টি একেবাৰে সম্পূৰ্ণ নিজাকৈ এইবাৰ নতুন সমষ্টি গঠন হৈছে প্ৰথমতে ৰাইজে বিটিআৰ জিকিব লাগিব তাৰ পিছত আমি এসেম্বলিও জিকিব লাগিব। And Chief Minister Sharma also highlighted the transformation in the BTR in the last 5 years, stating that those who wielded guns are now greeting people to seek votes. যিবিলাকে আগতে বন্দুক লৈছিল এতিয়া তেওঁলোকে নমস্কাৰ কৰি ৰাইজৰ পৰা ভোট খুজে হেয়া আমাৰ পৰিৱৰ্তন আজি বিটিআৰত যোৱা 5 বছৰত আমি ইমান পৰিৱৰ্তন আনিলো যে এতিয়া সকলো শ্ৰেণীৰ ৰাইজে শান্তিত বাস কৰিব পাৰে নিজৰ মতে নিজে ভোট দিব পাৰে আৰু লাহে লাহে নিজৰ মনৰ কথাও কব পৰা আৰম্ভ কৰিছে। And Chief Minister Sharma also assured that there will be no second-class citizens in the BTR. Alguri, Tamulpur, Baksa, Sirang, Kokrajarat, moi etai kotha koisu je BTRত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। যেতিয়ালৈকে মই ভাবিম যে মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক মই কথা কলে মোৰ কথা নুশুনিব মই বিটিআৰত থাকো কিন্তু নিজকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক লাগি থাকে এই বিটিআৰত কেতিয়াও স্থায়ী শান্তি আহিব নোৱাৰে সেইবাবে বিজেপিৰ লক্ষ্য যে যোৱা 5 বছৰত আমি বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিলো অহা 5 বছৰত আমি বিটিআৰৰ 26টা জনগোষ্ঠীক প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমি আগুৱাই লৈ যাম।